মণিপুৰত ৰাজনৈতিক অস্থিৰতা মণিপুৰত বলবৎ হ'ব পাৰে ৰাষ্ট্ৰপতিৰ শাসন এন বীৰেন সিঙৰ উত্তৰাধিকাৰী বিচাৰি দিল্লীত বৈঠক কোন হ'ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ৰাজনৈতিক অস্থিৰতাই দেখা দিছে মণিপুৰত মুখ্যমন্ত্ৰীবিহীনভাৱে চলিছে মণিপুৰ 2023 চনৰ 3 মেৰ পৰা গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰ এতিয়াও হিংসা হত্যা সংঘৰ্ষৰে উমি জ্বলি আছে মণিপুৰ এই মণিপুৰতে এতিয়া ৰাজনৈতিক অস্থিৰতা দেওবাৰে বিয়লি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতে ৰাজ্যখনৰ সৃষ্টি হৈছে ৰাজনৈতিক অস্থিৰতা কাৰণ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মণিপুৰত কাক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাব সেই সিদ্ধান্ত ল'ব পৰা নাই এই সন্দৰ্ভত নতুন দিল্লীত বৈঠকতো বহিছে ৰাষ্ট্ৰীয় নেতৃত্ব কিন্তু ল'ব পৰাহে নাই কোনো সিদ্ধান্ত যাৰ বাবে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব নোলোৱালৈকে এন বীৰেন সিঙক কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে কিন্তু এন বীৰেন সিঙে এই আহ্বান মানি লোৱা নাই লক্ষণীয় কথা এই যে সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰা নেতা মণিপুৰত বৰ্তমানলৈও ওলোৱা নাই আনহাতে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই যদি সৰ্বসন্মত নেতা নিৰ্বাচিত কৰিব নোৱাৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসন আৰোপ কৰিব পাৰে ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব লগা প্ৰতিবেদনৰ ভিত্তিতে মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব পাৰে বুলি চৰ্চা হৈছে ইফালে মণিপুৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে নেশ্যনেল পিপলছ পাৰ্টিয়ে এই সন্দৰ্ভত দলটোৰ কাৰ্যকৰী সভাপতি শ্বেখ নুৰুল হাছানৰ মন্তব্য এন বীৰেন সিং চৰকাৰৰ পৰা তেওঁলোকে সমৰ্থন প্ৰত্যাহাৰ কৰিছে মণিপুৰলৈ সাধাৰণ অৱস্থা অনাত এন বীৰেন সিং ব্যৰ্থ হোৱাৰ অভিযোগ নেতাগৰাকীৰ Resignation of the incumbent Chief Minister N. Biren Singh. Now the NPP leadership has also executed faith that they might return to the NADA alliance again. Yes, you have stated rightly. We have withdrawn, NPP has withdrawn support from N. Biren Singh government. We do not believe in his leadership because of his failure to restore normalcy and peace in the state of Manipur. Now, the step that he has finally taken means resigning from the post of Chief Minister is a welcome step towards restoring peace and normalcy. This is what the NPP feels. উল্লেখ্য যে 2023 চনৰ 3 মেৰ পৰা গোষ্ঠীগত সংঘৰ্ষত জ্বলি আছে মণিপুৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বৰ্তমানলৈ প্ৰায় 300ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আহত হৈছে কেইবাশও লোক ঘৰ-বাৰী হেৰুৱাই হাজাৰ হাজাৰ লোকে আশ্ৰয়গৃহত থাকিব লগা হৈছে এতিয়াও ৰাজ্যখনত ঠায়ে ঠায়ে জ্বলি আছে হিংসাৰ জুই আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ধাৰাবাহিকভাৱে জব্দ কৰি আছে বন্দুক বাৰুদ এই পৰিস্থিতিৰ নিয়ন্ত্ৰণত ব্যৰ্থ হ'ল এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপিৰ চৰকাৰ থকাৰ পাছতো মণিপুৰক অৱহেলা কৰা হ'ল সংসদত হ'ল আলোচনা তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনৰ বাবেও নাহিল মণিপুৰলৈ মণিপুৰৰ হিংসাৰ জুইকুৰা নুমুৱাবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে নেডা তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ মুখ্য আহ্বায়কৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষত দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাক সাক্ষাৎ কৰি মণিপুৰলৈ উভতি আহিয়েই পদত্যাগ কৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এতিয়া মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা কেতিয়া আঁতৰ হয় সেয়াহে হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট